আজি আলোচনা কৰিবলৈ গৈ আছো ক্লাস 10 সিম্পল কোশ্চেন পেপাৰ টু এক্সাম তোমালোকৰ একদম ওচৰত আহি গৈছে গতিকে এতিয়া আমি চেপ্টাৰ ওয়াইজ কোশ্চেন বিলাক ডিসকাশন কৰিম যত 1 মাৰ্কৰো থাকিব 2 মাৰ্কৰো থাকিব ইভেন 3 মাৰ্কৰো থাকিব ঠিক আছে তো প্ৰথম চেপ্টাৰৰ পৰা আমি আলোচনা কৰিম আজি সেবা বৰ্ডৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় তো সোৱা কোশ্চেন নম্বৰ 1 ৰ কাৰণে দুটা কোশ্চেন আছে মাত্ৰ বাট তোমালোকে আৰু চাব লাগিব মোৰ চেনেলত বহুত কেটা এমসিকিউ আপলোড কৰা আছে তো তোমালোকে হেবিলাকো চাই লব পাৰা তো সেয়াতে আমাক কৈছে কি এলসিএম ওলাব দিছে এইটো সংখ্যা আৰু এইটো সংখ্যা ঠিক আছে তো এলসিএম টো ওলাই লবা ধুনিয়া কৰি সবে পাৰা আই থিং তো ইয়াৰে শুদ্ধ আনসাৰ টো হ'ব অপশন সি আৰু কোশ্চেন নম্বৰ 2 সোৱা প্ৰায় সেমে তো ইয়াত আমাক এইচএফ ওলাব দিছে গৰিষ্ঠ সাধাৰণ উৎপাদকটো ইয়াতে যদি তোমালোকে সোৱা সলভ কৰি চালে তোমালোকে অপশন বি টো পাবা ঠিক আছে এতিয়া সোৱা সেকশন বি আহা ইয়াতে কেৱল 2 মাৰ্কছৰ কাৰণে দিয়া আছে এপ্ৰক্স 2 মাৰ্কছ 3 number question to soa using prime factorization find HCF and LCM of 96 and 120 তো ইয়াতে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তোমালোকক গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লঘিষ্ঠ সাধাৰণ গণিতক ওলাব দিছে বাট এই ক্ষেত্ৰত এইটো কোশ্চেন যদি ইকুইলিটাৰ বিভাজন প্ৰমেয়ৰ কথা কয় তেনেহলে হেতু ফৰ্মুলা ইউজ কৰিবা আৰু যদি এইটো দিয়া থাকে তেনেহলে তো অবিয়াসলি পাৰিবা তো তোমালোকে এটো সলভ কৰিবা মই ইয়াতে HCF টো উলাই দিছো 24 আহিব আৰু জনটো LCM পাবা এটো কিমান আহিব 480 আহিব কোশ্চেন নম্বৰ 4 টো সোৱা ফাইন্ড LCM সিমিলার কোশ্চেন তো 576 আৰু 512 ৰ জাস্ট তুমি লঘিষ্ঠ সাধাৰণ গণিতক উলাই দিব লাগে তো ইয়াতে চাইছা লঘিষ্ঠ সাধাৰণ গণিতকটো কিমান আহিব 4608 তোমালোকে এটো কৰি চাব পাৰা 5 নম্বৰ কোশ্চেনত সোৱা 660 আৰু 704 মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তুমি কি উল কৰিব লাগে গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাব লাগে যত তুমি পাবা 44 তোমালোকে সলভ কৰি চাবা 7 নম্বৰ টু সোৱা এটো বহুত ইম্পৰ্টেন্ট হয় prove that 7 - 2 √3 is an irrational number given that √3 is an irrational number clear তো এটো তোমাক কৈছে কি যে প্ৰমাণ কৰা যে 7 - 2 √3 এটা অপৰিমেয় সংখ্যা যত √3 এটা কি হয় অপৰিমেয় সংখ্যা এইটো ক্যাটাগৰীৰ আৰু দুটা কোশ্চেন আছে ধুনিয়া কৰি সলভ কৰি চাবা ঠিক আছে লাগিলে আৰু কেইটামান প্ৰ্যাকটিস কৰিবা এনেকুৱা ক্যাটাগৰী তো সেকশন সি টু সোৱা ইয়াতে এপ্ৰক্স মার্কস টু হল তোমাৰ 3 নম্বৰ কৰি তো 10 ৰ এ দিয়া আছে মাকি prove that √3 is an irrational number মই ইয়াতে আৰু কেইটামান এড কৰি দিম ইয়াতে √2 এড কৰিলো √7 ঠিক আছে আৰু √5 এই কেইটা তোমালোকে লগতে প্ৰ্যাকটিস কৰিবা ইয়াতে কৈছে প্ৰমাণ কৰা যে √3 এটা অপৰিমেয় সংখ্যা আৰু লগতে এই তিনিটাও কৰিবা এই কেইটা সলভ কৰিলে 3 নম্বৰ তুমি পাবাই পাবা 101% শিওর হোৱা ইয়াৰ পৰা এটা কোশ্চেন আহিব তো 10 ৰ লাস্ট কোশ্চেন টু সোৱা the traffic lights at 3 different road crossings change after every 48 seconds 72 seconds and 108 seconds respectively if they change simultaneously at 7 am at what time will they change together next ইয়াতে আমাক কি কৈছে एक्चुअली তিনিটা ভিন্ন রোড ক্রসিংত ট্রাফিক লাইটবোৰ প্ৰতি 48 সেকেন্ড 72 সেকেন্ড আৰু 108 সেকেন্ড পিছত কি হয় হলনি হয় যদিহে পুৱা মানে ৰাতিপুৱা 7 বজাত একেলগে হলনি হয় তিনিটা লাইটে যদি একেলগে হলনি হয় তেন্তে ইয়াৰ পিছত কিমান সময়ত একেলগে হলনি হ'ব বুজিবলা এনেকুৱা টাইপৰ এটা কোশ্চেন 100% শিওর হোৱা থাকিব তোমালোকে কি কাম কৰিবা ইয়াতে एक्चुअली এই জি কেটা তোমালোকক নাম্বার দিয়া আছে হয়নে সেকেন্ড দিয়া আছে তাৰ মানে এই কেটাৰ তোমালোকে কি উলাব লাগিব এলসিএম তো মই ইয়াতে শর্টকাট কৰি দেখাই দিছো চাইছা তো এলসিএম টো তোমাৰ কিমান আহিব 432 আহিব আৰু এটো যেহেতু সেকেন্ডত আছে গতিকে তুমি ইয়াক কি হলে লব লাগিব মিনিটৰ লৈ লব লাগিব গতিকে 60 ৰে তুমি ইয়াক ডিভাইড কৰি দিয়া যেতিয়া তুমি 60 ৰে ডিভাইড কৰিবা তেতিয়া হলে তুমি ভ্যালুটো পাবা 7 মিনিট আহি যাব ঠিক আছে যেহেতু 7 am এর কথা কোৱা আছে তো 7 মিনিট হলে 7 আৰু 7 মিনিট আৰু তোমাৰ ৰিমাইন্ডাৰ টো থাকিব 12 জনটো সেকেন্ড বুজাব গতিকে কি হ'ব 7 বাজি 7 মিনিট 12 সেকেন্ডত তোমাৰ কি হ'ব তিনিওটা লাইট একেলগে হলনি হ'ব তো আজিৰ কাৰণে এইখিনিয়ে তো নেক্সট ভিডিওত আমি চেপ্টাৰ 2 ৰ পৰা স্টাৰ্ট কৰিম তোমালোকে ইয়াতে দেখাই পাইছা সেকেন্ড পাৰ্টত আমি এটো সলভ কৰিম থ্যাংক ইউ